নমস্কাৰ যোৰহাট জিলাৰ টিয়কৰ গ্ৰন্থপ্ৰেমীৰ বাবে বিশেষ সুখবৰ আজি টিয়ক জাতীয় বিদ্যালয়ৰ অস্থায়ী প্ৰেক্ষাগৃহত দ্বিতীয় টিয়ক গ্ৰন্থমেলা সম্পৰ্কে টিয়ক প্ৰেছ ক্লাবৰ সভাপতি বিজু নলদেৱৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এইখিনিতে এটা কথা উল্লেখযোগ্য যে যোৱা এটা বছৰ আগতে অৰ্থাৎ 2023 চনত টিয়ক প্ৰেছ ক্লাবৰ উদ্যোগত আৰু টিয়কীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰথম টিয়ক গ্ৰন্থমেলাৰ প্ৰতি ৰাইজে অভূতপূৰ্ব সঁহাৰি আগবঢ়াইছিল। আৰু এইবাৰো অহা ডিচেম্বৰ মাহত দ্বিতীয় টিয়ক গ্ৰন্থমেলা যাতে সুচাৰুৰূপে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে ৰাজহুৱা সভাখন আয়োজন কৰা হয়। বিয়লি প্ৰায় 2 বজাত আৰম্ভ হোৱা সভাখনত টিয়কৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন অনুষ্ঠান দল সংগঠনক প্ৰতিনিধিত্ব কৰি প্ৰায় 150 শতাধিক শিক্ষানুৰাগী ব্যক্তি উপস্থিত থাকে। শিক্ষাবিদ ডক্টৰ অকণ শইকীয়া ছাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰত্নেশ্বৰ গগৈ ছাৰ, টিয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু শইকীয়া ছাৰ, টিয়ক সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমচন্দ্ৰ হাজৰিকা, সাংবাদিক নিৰ্মলেন্দু পাঠক ডাঙৰীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰুণু বৰগোহাঁই বাইদেউ, বিশিষ্ট সমাজকৰ্মী প্ৰদীপ ডাঙৰীয়া, টিয়কৰ পৌৰপতি লাকি বৰবৰা ডাঙৰীয়া আৰু কৃতি শিক্ষক ৰমেন শৰ্মাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে টিয়কৰ জ্যেষ্ঠ সাংবাদিক শ্ৰী ৰিজু কুমাৰ শইকীয়া ডাঙৰীয়াই। এই প্ৰতিশ্ৰুতি অনুযায়ী আজি আমি আপোনালোকক সমবেত কৰিছোঁ। আপোনালোকৰ দিহা পৰামৰ্শ বিগত যে প্ৰথম গ্ৰন্থমেলা আছিল এই গ্ৰন্থমেলাত আপোনালোকৰ যি ঐকান্তিক সহযোগিতা আছিল সেয়া কায়িক, মানসিক, আৰ্থিক সকলো দিশৰ পৰা সেয়া আচলতে টিয়ক প্ৰেছ ক্লাবে কোনোদিনে নাপাহৰে। সেই কথা আপোনালোকক আজি পোনপ্ৰথমে অৱগত কৰিলোঁ আৰু যাৰ বাবে আজি দ্বিতীয় গ্ৰন্থমেলাৰ বাবে আয়োজন কৰা এই সভালৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আৰু এইকাৰণে আমি আচলতে বেছি উৎসাহিত হৈছোঁ যে আমাৰ আমন্ত্ৰণ স্বীকাৰ কৰি অতি ব্যস্ততাৰ দিনৰ মাজতো আপোনালোকে আমাক সময় দিছে, আমাৰ সৈতে সম্পৃক্ত হৈ আমাক পৰামৰ্শ দিবৰ বাবে বা বিভিন্ন ধৰণৰ এই দ্বিতীয় গ্ৰন্থমেলা আগুৱাই নিয়াৰ বাবে আপোনালোকে যি সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ মাজত উপস্থিত হ'লেই তাৰ বাবে আমি কৃতজ্ঞতা জনাইছোঁ আৰু সকলোকে আমি আদৰণি জনাই মোৰ আদৰণি ভাষণ সামৰণি মাৰিছোঁ। ধন্যবাদ। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি প্ৰেছ ক্লাবৰ সম্পাদক দিগন্ত হাজৰিকাই যোৱা বছৰটোৰ দৰেই এইবাৰো সকলো ৰাইজে সহায় সহযোগিতাৰে এই অনুষ্ঠানভাগি আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰে। আমি যি ঘোষণা দিছিলোঁ যে 2 বছৰৰ মূৰে মূৰে টিয়ক প্ৰেছ ক্লাবৰ উদ্যোগত টিয়কভাষী ৰাইজে টিয়ক গ্ৰন্থমেলা আয়োজন কৰিব, এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব আৰু সেই কথা ৰাখি আমি আগবাঢ়িছোঁ দ্বিতীয় টিয়ক গ্ৰন্থমেলা আয়োজনৰ বাবে। আপোনালোকৰ অবিহনে টিয়ক প্ৰেছ ক্লাবে কেতিয়াও তেনে এক মহৎ বৃহৎ অনুষ্ঠান আয়োজন কৰাটো অসম্ভৱ। আপোনালোকে যদি পূৰ্বৰ দিনাখনে যদি সহযোগিতা কৰে তেন্তে অহা ডিচেম্বৰ মাহৰ 12 পৰা 22 তাৰিখৰ ভিতৰত আয়োজনৰ চিন্তা চৰ্চা কৰিছোঁ। আমাৰো এখন উদযাপন সমিতি, আয়োজক সমিতি গঠন কৰি দিয়া হৈছিল। আজিৰ এই সভাতে এইবাৰ এখন খুব বৃহৎ আয়োজক সমিতি গঠন কৰি আমাৰ কামসমূহ আগবঢ়াই লৈ গৈ নিৰ্দিষ্ট তাৰিখত গ্ৰন্থমেলাখনি উদযাপনৰ বাবে আজি ৰাজহুৱা সভা আয়োজন কৰা হৈছে। টিয়কৰ বিভিন্ন অনুষ্ঠান দল সংগঠনৰ প্ৰতিনিধি আৰু ব্যক্তিবিশেষে দ্বিতীয় টিয়ক গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ পোষকতা কৰাৰ উপৰিও বিভিন্ন গঠনমূলক পৰামৰ্শ আগবঢ়ায়। বিশেষভাৱে টিয়ক শাখা সাহিত্য সভা, আৱিষ্কাৰ যুৱ মঞ্চ, অনিৰ্বাণ সংস্কৃতি গোষ্ঠী, টিয়ক আঞ্চলিক ছাত্ৰ সন্থা, টিয়ক আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ, প্ৰগতিশীল মহিলা সমিতি, টিয়ক ক্ৰীড়া সন্থা ইত্যাদিৰ পৰামৰ্শমৰ্মে অহা ডিচেম্বৰ মাহৰ 14 তাৰিখৰ পৰা 20 তাৰিখলৈ টিয়ক হাইস্কুল খেলপথাৰত 7 দিনীয়াকৈ দ্বিতীয় টিয়ক গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক হিমেন ভট্টাচাৰ্যদেৱক সভাপতি হিচাপে লৈ টিয়ক প্ৰেছ ক্লাবৰ স্থায়ী সভাপতি বিজু কুমাৰ টনৱাল আৰু টিয়কৰ জ্যেষ্ঠ সাংবাদিক ৰিজু কুমাৰ শইকীয়াক কাৰ্যকৰী সভাপতি, টিয়কৰ সাংবাদিক দিগন্ত হাজৰিকা আৰু প্ৰবক্তা ডক্টৰ মণ্টু কুমাৰ বৰাক মুখ্য সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। টিয়কৰ সমূহ বিদ্বান তথা গ্ৰন্থানুৰাগী ব্যক্তিৰ লগতে আমিও অন্তঃকৰণে কামনা কৰিছোঁ প্ৰথম টিয়ক গ্ৰন্থমেলাৰ দৰে দ্বিতীয় টিয়ক গ্ৰন্থমেলায়ো সৰ্বাংগৰ সুন্দৰ ৰূপত আত্মপ্ৰকাশ কৰি টিয়কৰ সৌষ্ঠৱ বৃদ্ধি কৰি টিয়কৰ নাম উজ্জ্বলাই তোলক। সমান্তৰালভাৱে আমাৰ টিয়কত আন এখন গ্ৰন্থমেলা হ'বলৈ যোজনা হৈ আছে। আমি মোবাইলত বা মিডিয়াত এই বস্তুটো দেখি আছোঁ। কোনো ৰাজহুৱা সভা অনুষ্ঠিত হোৱা নাই, কিন্তু বস্তুটো হ'বলৈ গৈ আছে আমি দেখি আছোঁ আৰু এইটো লৈ মানুহৰ মাজত আলোচনা বিলোচনা হৈ আছে আমি দেখি আছোঁ। এই কথাটো আমি পৰিষ্কাৰ কৰি তোলা ভাল। আকৌ ইয়াৰ ওলাই গৈ পাতি থকাতকৈ মই একদম মুকলিকে পৰিষ্কাৰ কৰি থকা ভাল যে আমি বছৰত কিছুমান নিৰ্দিষ্ট আমাৰ পৰিয়ালবোৰত কিছুমান অনুষ্ঠান কৰোঁ। কোনোবাই বাৰ্ষিক নাম পাতে,
কোনোবাই সত্যনাৰায়ণ পূজা পাতি বাৰ্ষিক কিবা এটা থাকে, কিন্তু তাৰ মাজতো অকস্মাতে ভাগ কৰা ধৰণে হওক, মঙল চাইডে হওক, বছৰেকত লিষ্টত নাথাকিলেও, বাৰ্ষিক লিষ্টত নাথাকিলেও অনুষ্ঠিত হৈ যায়, পাতি লোৱা যায়। মোৰ কথাটো মুকলিকৈ কোৱা কথাটো হ'ল যে আমাৰ ইয়াত হ'বলৈ ধৰা এখন গ্ৰন্থমেলা পুষ্টি চাই, মঙলতীয়ে চাই দিয়া বছৰটোৰ মাজত অকস্মাতে হোৱা এটা অনুষ্ঠান বুলি গণ্য কৰি আমাৰ বাৰ্ষিক কৰ্মকে আমি কৰি যাব লাগিব। এইটো একদম মুকলিকৈ কথা। আৰু এই মঙলতীয়ে চাই বা পুষ্টি চাই দিয়া এইটো চাই পেলাই সেইটো নিজৰ হেৰি কাৰণে কৰি থাকিব, আৰু এইটোত আমাৰ ক'বলৈ কথা একো নাই, তাত মাথা মাৰিবলগীয়া কথা একো নাই। কিন্তু বাৰ্ষিক কৰ্ম যিটো এটা লিগেচি আছে, লিগেচিটো আমি এৰিব নালাগে, সেইটোৱে মোৰ মত। আৰু আপোনালোকৰ যদি ভাবে এই প্ৰস্তাৱটোকে যে আমাৰ যিটো পূৰ্বৰ লিগেচি, যে প্ৰথম গ্ৰন্থমেলা, দ্বিতীয় গ্ৰন্থমেলা, তাৰপিছত তৃতীয় এনেকৈ আহিব, এই লিগেচিটো আমি এৰিব নালাগে। আৰু এইটো কিয়কীয়াৰ সংগতিযুক্ত ঐক্যবদ্ধ এটা আবেগ এনেকুৱা আহিছে, বহুত কিতাপ আহিছে। আৰু আমাৰ এইসকলৰো ওপৰত চিন্তা কৰিব লাগে, যিসকলে ইয়াত বিক্ৰী কৰিবলৈ আহিব, আমি তেওঁলোককো আমি কিছু সুবিধা দিব লাগিব। কাৰণ এইবাৰ যোৱাবাৰ গ্ৰন্থ বিক্ৰী হৈছে কাৰণে এইবাৰ আহিব, এইবাৰ তেখেতসকল আহিম বুলি আমাক কথা দিছে। সেইসকলকো আমি উৎসাহিত কৰিম। আমাৰ কোনো দ্বিমত নাই, আমি একমত, আমি সকলোৱে এই সিদ্ধান্ত আমি মানি লৈছো বুলি আমি ভাবিছো। আৰু আমি দীঘলীয়া নকৰি আমি বক্তব্য সকলোৱে আলোচনা কৰি আছে, আমি সভাখন দীঘলীয়া কৰিব বিচৰা নাই। আমি পৰৱৰ্তী যিটো কাৰ্যসূচী, আমি যেতিয়া আমি একমত আছো, আমি উদযাপন সমিতি গঠন কৰা সম্পৰ্কত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখি আৰু যিসকলে এনেই গ্ৰন্থমেলাত ঘূৰি ফুৰে, যিহেতু চবে কিতাপ নিকিনে, সেই গ্ৰন্থমেলাত যিটো ৰুম থাকিব, মানে মুকলি কিতাপ পঢ়োৱা বুলি আমাৰ অনিবাৰ্য সৃষ্টি সম্পূৰ্ণ সহযোগিতা থাকিব। মই ৰাইজকে উপহাৰ দিবলৈ সক্ষম হৈছো। তাৰ বাবে আমি ৰাইজৰ লগতে আমি আয়োজক সমিতিক ধন্যবাদ দিবই লাগিব। আমি দেখি আছো প্ৰতিদিনে আয়োজক সমিতিৰ কেইজনমান বিষয়ববীয়াই যথেষ্ট কষ্ট কৰি গ্ৰন্থমেলাখনিক সহযোগ আগবঢ়ালে। আমাৰ প্ৰেছ ক্লাবে সভাপতিৰ আসনৰ বাবে নাম উচ্চাৰণ কৰিবলৈ গৈছিল। মই মোৰ ব্যক্তিগত পৰামৰ্শ আগবঢ়াইছিলোঁ আৰু মই প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছিলোঁ যে এই আসনখন এনে এখন আসন হ'ব লাগে যে তিয়কৰ গ্ৰন্থ কোনে পঢ়িবৰ বাবে নেতৃত্ব দিছে, গ্ৰন্থমেলাখনৰ নেতৃত্ব কোনে লৈছে, এই আসনখন এজন ব্যক্তিৰ প্ৰতি সমৰ্পণ কৰা এটা সন্মানো হ'ব লাগে। আৰু সেই হিচাপে আমাৰ গৌৰৱ যে তিয়ক গৌৰৱ সন্মানেৰে বিভূষিত অসমৰ বিদ্যায়তনিক ক্ষেত্ৰত যিগৰাকী ব্যক্তিৰ পাণ্ডিত্যৰে সকলোকে চুই গৈছে। আৰু আমি গৌৰৱ কৰিবলৈ ভাল পাম যে আভিলাকৰ দৰে অসমৰ বৰ্ণাঢ্য চৰকাৰী পৃষ্ঠপোষকতাৰ প্ৰকাশন গোষ্ঠীয়ে যাৰ ইংৰাজী গৱেষণা গ্ৰন্থ অনুবাদ সহ প্ৰকাশ কৰিছে, সেইগৰাকী নমস্য ব্যক্তিক আমি প্ৰথম গ্ৰন্থমেলাৰ সভাপতি হিচাপে বিজয় কৃষ্ণ পাচনি ছাৰক, আমাৰ তিয়ক প্ৰেছ ক্লাবৰ উপদেষ্টা নিৰ্মলেন্দু পাঠক ডাঙৰীয়া, আমাৰ অন্যতম এগৰাকী তিয়ক প্ৰেছ ক্লাবৰ শুভচিন্তক, আমাৰ প্ৰতিটো অনুষ্ঠানত আয়োজন কৰাৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰা এই অনুষ্ঠানৰ শিক্ষানুষ্ঠানৰ মুখ্য সঞ্চালক প্ৰদীপ চুতীয়া ডাঙৰীয়া, প্ৰাক্তন সভাপতি প্ৰাক্তন দত্ত ডাঙৰীয়া, তিয়ক শাখা সাহিত্য সভাৰ সভাপতি ৰত্নেশ্বৰ গগৈ ডাঙৰীয়া আৰু তিয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াক আমি পৰামৰ্শদাতা হিচাপে আমি ভাবিছো আপোনালোকলৈ আমাৰ এই ভাৱনাখিনি আগবঢ়াই দিছো। আৰু এই তৃতীয় গ্ৰন্থমেলাত, দ্বিতীয় তিয়ক গ্ৰন্থমেলা 2025 আমি কাণ্ডাৰীৰ দায়িত্ব দিব বিচাৰিছো। যোৱাবাৰ নৰিয়া গাৰ্ডেন দিনে ৰাতি দিন কৰি আমাৰ সৈতে একাকাৰ কৰি আমি আচলতে বহু সময় ভাবো এজন 60 বছৰীয়া যুৱক, বৃদ্ধ নে 30 বছৰীয়া যুৱক। সেই মানুহজনক আমি এবাৰ আমাৰ মূল সভাপতিৰ দায়িত্ব দিব বিচাৰিছো। সেইগৰাকী আপোনালোক সকলোৱে জানে, আমি চৰকাৰ হিমেন ভট্টাচাৰ্যক অৰ্পণ কৰিব বিচাৰিছো। আমি কাৰ্যকৰী সভাপতি ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে তিয়ক প্ৰেছ ক্লাবৰ সভাপতি বিজু সোণোৱাল ডাঙৰীয়াক
এই দায়িত্ব দিয়া হৈছে আৰু খালি বিজু সোণোৱাল ডাঙৰীয়াই আমাক জনাইছে যে বিজু সোণোৱাল ডাঙৰীয়াৰ লগতে আন এগৰাকী কাৰ্যকৰী সভাপতি দিয়াটো তেওঁ বিচাৰে আৰু সেইকাৰণে সেই নামটোৰ মোৰ নামটো তেওঁ অন্তৰ্ভুক্ত কৰিছে মই ৰিজু কুমাৰ শইকীয়া এইবাৰ কাৰ্যকৰী সভাপতি দুজন বিজু সোণোৱাল আৰু ৰিজু কুমাৰ শইকীয়া উপসভাপতিৰ দায়িত্বত আমি কেইবাগৰাকী ল'ব লগা হৈছে ইতিমধ্যে আপোনালোকক অৱগত কৰিছো যে আমাৰ যিসমূহ উপসমিতি আছে সেই কমিটিসমূহৰ সভাপতিৰ দায়িত্ব উপসভাপতিসকলে দায়িত্ব গ্ৰহণ কৰিব লাগিব সেই অনুযায়ী আমি নাম লিপিবদ্ধ কৰিছিলো আমাৰ মাজত উপস্থিত আছে প্ৰণৱ বৰা পুলিন বৰুৱা লাকি বৰবৰা গগৈ ৰফিকুজ্জামান জিতু নেওগ কামাখ্যালাল চন্দ্ৰ অনিমা ওজা প্ৰীতম শইকীয়া অজিত ভূঞা দিলীপ দত্ত দেৱজিৎ বৰুৱা দিলীপ বৰা দুলাল হাজৰিকা মতিলাল দাই আমি এইসকলৰ নাম অন্তৰ্ভুক্ত কৰিছো ইয়াত নাম অন্তৰ্ভুক্ত কৰাৰ স্থল আছে যিহেতু আমাৰ উপসমিতি কেইবাখন আছে পুনৰবাৰ আমি মুখ্য সম্পাদক হিচাপে দিগন্ত হাজৰিকাৰ লগত ডক্টৰ বন্তু কুমাৰ বৰাৰ নামটো আমি সন্নিৱিষ্ট কৰিছো ব্যৱস্থাপক সম্পাদকৰ দায়িত্বত আমাৰ পূৰ্বৰ যিগৰাকী আছিল সৌৰভ বৰা আছে আৰু প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমান সময় চাই থকা সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ ডিকে চাব চেনেলৰ যোগেদি এই ইউটিউব চেনেলটোৰ যোগেদি আমি বিভিন্ন স্থানীয় খবৰ বাতৰি দিয়াৰ উপৰিও শিক্ষা বিভাগৰ বিভিন্ন খবৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বিভিন্ন বা বাতৰি লগতে আমাৰ অসমৰ স্থানীয় যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান এই অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সাংস্কৃতিক কাৰ্যসূচীসমূহৰ কিছু খবৰ বাতৰি দিবলৈ যত্ন কৰোঁ আৰু অনুষ্ঠানবিলাক প্ৰকাশ কৰিবলৈ যত্ন কৰোঁ গতিকে আপোনালোকে যিহেতু ডিকে চাব চেনেলৰ বহুখিনি ছাবস্ক্ৰাইবাৰ আছে নতুনকৈ যিসকলে ভিডিঅ'টো চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব নিশ্চয় আপোনালোকে আপোনালোকৰ খবৰ বাতৰিসমূহ ডিকে চাব চেনেলৰ যোগেদি কিছু হ'লেও পাই থাকিব আপোনালোকৰ মৰম সহানুভূতি জনাই থাকিব বুলি বহু আশা ৰাখিলোঁ পুনৰ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ টিয়কৰ এই গ্ৰন্থমেলাই এটা সমাজ জীৱনলৈ গ্ৰন্থ পঢ়াৰ কিতাপ পঢ়াৰ এটা জাগৰণ তুলিব ধন্যবাদ জয় অসম